উঠিব লৈছেনে বহুত ভোট পাইছিলে গতিকে তেওঁ ধুবুৰীলৈ আহিব বেলেগ ঠাইত নাই ধুবুৰী বা তেনেকুৱা কংগ্ৰেছ দলক নিৰ্দিষ্ট এটা ধৰ্মৰ লোকে আকৰ্ষণ কৰে তেওঁলোকে অসম মানে ধুবুৰীয়ে বুজায় ধুবুৰী যোৱাৰ মোৰ কোনো আপত্তি নাই কিন্তু প্ৰথমতে ক'ব লাগে যিকোনো ব্যক্তিয়ে যে আমি কামাখ্যাত আহিম বটদ্ৰৱাত আহিম চৰাইদেউত যাম চৰাইদেউ মৈদামত যাম ৰংঘৰত যাম তাৰপিছত ধুবুৰীলৈকেও যাওঁ কিন্তু তেওঁলোকৰ মা কামাখ্যাৰ প্ৰতিও আস্থা নাই মহাপুৰুষ শংকৰদেৱৰ প্ৰতিও আস্থা নাই ৰংঘৰকো স্বীকৃতি নিদিয়ে চৰাইদেউ মৈদামকো তেওঁলোকে স্বীকৃতি নিদিয়ে ধুবুৰীত বাস কৰা একাংশ ধৰ্মীয় সংখ্যালঘু লোককে তেওঁলোকে স্বীকৃতি দিয়ে আন কোনো লোকৰ মৰম তেওঁলোকে বুজি নাপায় ধুবুৰীত যোৱাত আপত্তি নাই কিন্তু ধুবুৰীৰ লগতে আন অঞ্চলবিলাকতো যাব লাগে কিন্তু বৰ্তমান মই ভাবোঁ যোৱাৰ সময় নহয় কোনে প্ৰিয়ংকা গান্ধীক চাব আহিব প্ৰিয়ংকা গান্ধীকতো অসমৰ মানুহৰ চোৱাৰ কোনো আগ্ৰহো নাই কাৰণ প্ৰিয়ংকা গান্ধীতকৈ ভাল ভাত আমাৰ মাসকলে ৰান্ধে ভাল পিঠা পনা আমাৰ বাইদেউসকলে বনায় আমাৰ বাইদেউসকলে খেতি পথাৰতো কঠীয়া ৰুব পাৰে গতিকে প্ৰিয়ংকা গান্ধীক চাই কি পাব ছাৰ উচ্ছেদ চলোৱা কথা অহাৰ লগে লগে বিটিআৰত দেখা যাচ্ছে বগা মাটিটো যথেষ্ট মাটি একাংশ লোকে দখল কৰি আছে বিটিআৰতো সমস্যা আছে কিন্তু প্ৰথম লক্ষ্য যে ২৬টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ পট্টা পাওক অধিকাৰ পাওক আৰু সকলো জাতি জনগোষ্ঠীয়ে বড়ো সমাজে নেতৃত্ব লওক সকলো জাতি জনগোষ্ঠী একত্ৰিত হওক আৰু তাৰ পিছত যি আমাৰ কমন এনিমি যিয়ে বিটিএডিৰ প্ৰতি সংকট নমাই নিব তেওঁলোকক লাহে লাহে ইয়াৰ পৰা আমি পঠিয়াই দিব লাগে বিটিআৰক লৈ কি আছে ছাৰ পৰিকল্পনা কি আছে পৰিকল্পনা মই ভাষণত ক'লোৱে আপোনালোকে মোৰ ভাষণ শুনিলে চৰকাৰত আপোনালোক থাকিব কেনেকুৱা ধৰণে ৰিজাল্ট ওলাওক এতিয়া চৰকাৰৰ কথা ক'ব পৰা হোৱা নাই এইটো আমিও এইবাৰ প্ৰথমবাৰ এনেকৈ জোৰ কৰি লাগিছোঁ কি হয় দেখা যাওক ৰিজাল্ট চাওক মই ভাবোঁ যে UPPL দলে বড়ো চুক্তি নিজে স্বাক্ষৰ কৰিছে আৰু বড়ো চুক্তিত এই কথা কোৱা হৈছে যে বিটিআৰৰ সৰ্বাংগীন বিকাশ হ'ব আৰু অখণ্ড অসমৰ মাজত আমি সকলো থাকিম গতিকে সেই বিষয়ে আৰু বিতৰ্কৰ কোনো অৱকাশ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ